আজি আৰু এখন নতুন ভিডিঅ' লৈ আহিলোঁ। আমি আৰু এখন মডুলাৰ কিটচেনৰ কাম কৰিছোঁ আৰু এইখন ৰেক যিখন দেখা পাইছে সেইটো সৰু এখন ৰেক। আমি অলপ স্পেচ এটা জেগাত আছিল, তো সেইখিনি জেগাত আমি এনেকৈ বনাই দিছোঁ। কেনেকুৱা হৈছে আপোনালোকে জনাওক। আৰু বাকী আমি মডুলাৰ কিটচেনৰ কাম এইটো মডুলাৰ কিটচেনৰ কাম গোটেইখিনি আমি কৰিছোঁ। তো কেনেকুৱা হৈছে আপোনালোকে জনাব। আৰু আমাৰ কামবিলাক আগতে আপোনালোকে হয়তো চাইছে যে আমাৰ কামৰ ফিনিচিংবিলাক কেনেকুৱা। তো বাকী কিটচেনৰ এইটো যিটো আপোনাৰ যিটো লুকছ আহিব লাগে, তাৰমানে এই লাইটৰ পোহৰটো মানে আন্ধাৰ হৈ আছে। মই ভিডিঅ' কৰি আছিলোঁ, তো ইমান এটা পোহৰ নাই। তো বাকী ফিনিচিংটো আপোনালোকে চাব পাৰে কেনেকুৱা হৈছে। তো এনেকৈ বনাই দিয়া গৈছে। এইবিলাক বস্তু অলৰেডি সোমোৱা গৈছে। তো চাওক, একদম ছফ্ট হয় আৰু আমাৰ কামৰ ফিনিচিংবিলাক আপোনালোকে গমেই পায়। তো যদি কোনোবাৰ যদি জানিব লগা থাকে তেতিয়াহ'লে আমাক মেছেজ কৰিব পাৰে বা আমাৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব পাৰে কিবা জানিব লগা থাকিলে। আৰু আমাৰ কামবিলাক কেনেকুৱা ফিনিচিং হয় আপোনালোকে জনাব কমেণ্ট কৰি। চাওক, এইটো এটা বটল বাস্কেট হয় এইটো, আৰু ইয়াতে দুটা পাৰ্ট কৰি দিয়া গৈছে আৰু এই কোণাত আছে আপোনাৰ বাস্কেট আছে। বাকী ওপৰত এনেকৈ ৰেক বনাই দিয়া গৈছে, কিবা বস্তু থৈ দিব ইয়াতে। আৰু বাকী ভিতৰতো আপোনাৰ পাৰ্টিশ্যন কৰা আছে, ষ্ট'ৰেজ, বহুতখিনি ষ্ট'ৰেজ আপোনাৰ হৈ যাব। এইটো হ'ল একুৱাগাৰ্ড। তো আমি এনেকৈ বনাই দিওঁ যাতে মানে একদম ধুনীয়াকৈ বস্তুবিলাক চব গোটেইখিনি মিলি যায়। তো আমি সেনেকৈ বনাই দিয়াৰ চেষ্টা কৰোঁ আৰু ক্লায়েণ্টৰে যাতে ভাল লাগে। তো আমি সেনেকুৱা কাম কৰিব বিচাৰোঁ যাতে কামটো কৰাৰ পিছত মানে ক্লায়েণ্টে ভাল পায়। তো সেই হিচাপত আমি কামবিলাক মেইনটেইন কৰি কাম কৰোঁ। তো আপোনালোকে জনাব।